যোৰহাটত ভাৰত নাট্যমৰ নৃত্য কৰ্মশালা। যোৰহাটৰ নৃত্য মঞ্চিৰা নৃত্য বিদ্যালয়ৰ উদ্যোগত নৃত্য মঞ্চিৰা নৃত্য বিদ্যালয়ৰ প্ৰাংগণত 4দিনীয়াকৈ ভাৰত নাট্যম নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়াইছে গুৱাহাটীৰ আগশাৰীৰ ভাৰত নাট্যম নৃত্যৰ গুৰু উপাসনা মহন্তই। এই নৃত্য কৰ্মশালাত অৰ্ধশতাধিক ভাৰত নাট্যমৰ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছে। এই কৰ্মশালা 28 জুলাইত সামৰি পৰিব। शिव तांडव सुंदरेश्वर साक्षी श्यामळे मीनाक्षी सुंदरेश्वर साक्षी शंकरी गुरुभस मुपदेशी देव शंकरी गुरुभस मुपदेशी देव पावत मोचनी पंकज लोचनी हरिलक्ष्मी विरुधे श्यामळी मीनाक्षी श्यामळे मीनाक्षी सुंदरेश्वर साक्षी शंकरी गुरुभस मुपदेशी। যোৱা 25 তাৰিখৰ পৰা আমাৰ যিটো কৰ্মশালা নৃত্য ভাৰত নাট্যমৰ কৰ্মশালা আৰম্ভ হৈছে আৰু আজি আমাৰ 3 দিন হৈ গ'ল। কালিলৈ আমাৰ শেষৰ দিন আৰু এই অনুষ্ঠানটোত বহুত ছাত্ৰীয়ে সহযোগ কৰিছে, মানে অংশ লৈছে আৰু চবতকৈ ভাল লগা বিষয় এইটো যে ইয়াতে অকল শিকাৰু বুলি নহয়, যিসকলে অলৰেডি এষ্টাব্লিছ যোৰহাটত প্ৰতিষ্ঠিত, তেওঁলোকক চিনিও পায় বহুতে আৰু ভাল কাম কৰি আছে, তেখেতসকলেও এইটো কৰ্মশালালৈ আহিছে আৰু তেওঁলোকেও কিবা এটা শিকিম বুলি আহিছে। গতিকে তেওঁলোকক শিকোৱাৰ চলেৰে ময়ো তেওঁলোকৰ পৰা কিবা এটা শিকিবলৈ এটা সুবিধাও পাইছোঁ। গতিকে সেইটো এটা ভাল লগা বিষয়, কাৰণ সাধাৰণতে কি হয় কৰ্মশালাবিলাকত এটা নিয়ম থাকে যে আমি অকল ছাত্ৰীসকলেই শিকিছে, কিন্তু ইয়াত যিহেতু অ'পেন কৰিছে গোটেই ব্যৱস্থাটো, গতিকে সেই সুবিধাটো ভাৰ্গৱীয়ে দিছে সকলোকে, সেইটো এটা ভালজনক খবৰ। আৰু দ্বিতীয়তে মই জাভেলি শিকাইছোঁ, ইয়াতে জাভেলি আৰু এটা কীৰ্তনম শিকাইছোঁ। সৰুবিলাকক নট্টু স্বৰম বুলি এটা আইটেম শিকাইছোঁ। আৰু মই যোৱা বহুতকেইটা দশক আৰু ভাৰত নাট্যম সত্ৰীয়া দুয়োটাৰ লগতে লাগি আছোঁ। গতিকে মোৰ গুৰু পদ্মশ্ৰী পুষ্পা ভূঞা বাইদেউ, তেখেতৰ পৰা প্ৰথম আদি শিক্ষা লৈছিলোঁ ভাৰত নাট্যমৰ। এতিয়া ডক্টৰ অৰ্কদেৱ ভট্টাচাৰ্য ছাৰ, তেওঁ কেলকাতাৰ, তেখেতৰ ওচৰত যোৱা মই 2010-9 চনৰ পৰা কৰি আছোঁ। গতিকে সেই ক্ষেত্ৰত মই মোৰ যিটো ডান্স ষ্টাইল, কলাক্ষেত্ৰৰ ষ্টাইলত আমি ডান্স কৰোঁ। গতিকে ভাৰত নাট্যমৰ এই যিটো ট্ৰেডিশ্যনেলি কলাক্ষেত্ৰৰ ষ্টাইলত আমি কৰোঁ, সেই বহুতখিনি বস্তু মই ইয়াতে আহি বহুত কম দেখিছোঁ বহুতৰ মাজত। আৰু মই মোৰ যিমানখিনি শিক্ষাৰ অভিজ্ঞতাৰে বা যিমানখিনি মই পাৰোঁ সেই চেষ্টাটো কৰিছোঁ যে বেছিকখিনিৰ পৰা সেই বস্তুখিনি মই ক্লিয়াৰ কৰি দিওঁ। ভাৰ্গৱীকো মই কৈছোঁ যে মই অকল আইটেম শিকাবলৈ আহাতকৈ এই বস্তুখিনি শিকোৱাতহে বেছি গুৰুত্ব দিম, কাৰণ আইটেমটোতো চবেই শিকিব আৰু যেতিয়া মানে আইটেমটো শিকাৰ পিছত আমি এটা ভিডিঅ' দি দিওঁ, ভিডিঅ'টো চাই পাৰাসকলেতো ধুনীয়াকৈ উঠাই ল'ব, কিন্তু যদি বেছিকটো পাৰফেক্ট নহয় বা ক্লিয়াৰ নাথাকে তেতিয়া আইটেমৰ সেই চাৰ্মটো নাথাকে। আৰু আল্টিমেটলি গৈ পেলাই আমি এখন ভাল প্লেটফৰ্মত নেশ্যনেলি আমি এইটো ধুনীয়াকৈ শ্ব' কৰিব নোৱাৰোঁ, বা বহুত গুণীজনে আমাক পটককৈ ধৰি দিব যে পাৰফৰ্মেঞ্চটো ঠিক আছে কিন্তু অলপ এনেকুৱা হৈছে তেনেকুৱা হৈছে, যিটো ব্যাকৰণভাৱে আমি যিটো শুদ্ধ আমি তেনেকৈ কৰিব নোৱাৰিম। গতিকে মই সেই ক্ষেত্ৰত অলপ মানে মোৰ ফালৰ পৰা অলপ বেছিকৈ চেষ্টা কৰিছোঁ। আৰু বাকী কালিলৈ আমাৰ এটা অনুষ্ঠান আছে, অনুষ্ঠানটোত আমাৰ চাৰ্টিফিকেটো দিয়া হ'ব আৰু লগতে তেওঁলোকে পাৰফৰ্ম কৰিব ছাত্ৰীসকলে। গতিকে চাওঁ
3টা 4টা দিনত যিখিনি শিকাব পাৰিছোঁ মই মোৰ চেষ্টাৰে আৰু তেওঁলোকেও বহুত কষ্ট কৰিছে চবতকৈ ভাল লাগিছে ইমান গৰম সেই গৰমটো নেওচি যে সকলো সদায় প্ৰতিজনেই আহিছে কিন্তু ক্ষতি নকৰাকৈ সেইটোৱে আচলতে মোক আৰু আগ্ৰহটো হেৰি কৰিছে জগাই তুলিছে মই ভালকৈ শিকাবলৈ চেষ্টা কৰিছোঁ গতিকে সেইখিনি যোৰহাটলৈ আগতেও আহিছিলোঁ আৰু এতিয়া আকৌ আহিছোঁ আৰু ভাল লাগিছে ভাৰ্গৱী ফুকন নৃত্য মঞ্জিৰা বিদ্যালয়ৰ সঞ্চালিকা আমাৰ যোৰহাটত নৃত্য মঞ্জিৰাই পোনপ্ৰথমবাৰৰ বাবে ভাৰতনাট্যমৰ ভাৰতনাট্যমৰ ৱৰ্কশ্বপ পাতিছে কৰ্মশালা তাত আমি উপাসনা মহন্ত বাইদেউক গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ বাইদেৱে আমাক ভাৰতনাট্যমৰ যি সৰু সৰু ষ্টেপ আদাবোৰ যিখিনি আছে নাট্য আদাবোৰ পাক্কা আদাবোৰ তাৰ ওপৰ ইঞ্চি যিখিনি আছে তাৰ লগতে আমাক জাবেলি শিকাইছে তাৰপিছত এটা কীৰ্তনম শিকাইছে আৰু সৰু সৰু যিখিনি আমাৰ PP1 PP2 ছাত্ৰী ছাত্ৰী বা নতুনকৈ যিখিনি আছে তেওঁলোকক এটা শ্লোকাম শিকাইছে তাৰপিছত বাইদেৱে খুব সুন্দৰভাৱে শিকাই গৈছে আমাৰ 4দিনীয়া ৱৰ্কশ্বপ আছিলে কাইলৈ সৰুকৈ এটা অনুষ্ঠানো আমি পাতিছোঁ আমাৰ স্কুলৰ ভিতৰতে আৰু চাৰ্টিফিকেট দিয়া হ'ব অনুষ্ঠানটোত ব্যুৰো ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম